অসমীয়াৰ পৰা ইংৰাজীলৈ আমি কেনেকৈ বাক্যবোৰ নিব পাৰোঁ আৰু কেনেকৈ আমি ট্ৰেন্সলেট কৰি নিজৰ স্পিকিং এবিলিটিটো ইম্প্ৰুভ কৰিব পাৰোঁ। এক্সাম্পল হিচাপে যে এসময়ত ভাৰতবৰ্ষত এজন ৰজা আছিল, এইটো যদি আমি ইংৰাজীত ট্ৰেন্সলেট কৰিব লাগে কেনেকৈ কৰিম? এসময়ত, এইটো ইংৰাজীত ক'ম ওৱান্স আপন এ টাইম। ভাৰতবৰ্ষত এজন ৰজা আছিল, এইটোক ক'ম আমি দেয়াৰ ৱাজ এ কিং ইন ইণ্ডিয়া। আছিল কৈছে সেইকাৰণে আমি ৱাজ ইউজ কৰিছোঁ। গতিকে গোটেই চেণ্টেন্সটো হ'ব ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং ইন ইণ্ডিয়া। আমি যদি ছেকেণ্ড চেণ্টেন্সটো লওঁ যে ৰজাজন বৰ দয়ালু আছিল, এইটো কেনেকৈ ক'ম? ৰজাজন, দি কিং ৱাজ এ কাইণ্ড হাৰ্টেড পাৰ্চন, অৰ্থাৎ কাইণ্ড হাৰ্টেড মিনছ দয়ালু। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং ইন ইণ্ডিয়া। দ্বিতীয় বাক্যটো হ'ব দি কিং ৱাজ এ কাইণ্ড হাৰ্টেড পাৰ্চন। তৃতীয় যদি আমি এটা এক্সাম্পল হিচাপে লওঁ, ৰজাজনৰ দুজন পুত্ৰ আছিল। ৰজাজনৰ আছিল দি কিং হেড টু ছানছ। গতিকে এনেধৰণে আমি প্ৰেক্টিছ কৰিব পাৰোঁ।